নাই খুব ভাল লাগিল যে আমাৰ নিজৰ জাগাৰ মহাবিদ্যালয় আৰু যিটো মহাবিদ্যালয় নিজৰ পঢ়াৰ আগতেও নিজৰ নিচিনাই বিভিন্ন অনুষ্ঠান প্ৰশিক্ষণ এইখন কলেজতে হৈ আছিলে তেতিয়াৰ পৰা ইয়াৰ লগত জড়িত মই নিজেও ছাত্ৰ আছিলে এটা সময়ত ইয়াতে আৰু আজি গোল্ডেন জুবিলিত মই নিজে ইয়াত আহি পালে ভাগ ল'ব পালোঁ এইটো খুব মোৰ ভাগ্যৰ কথা বুলি মই ভাবোঁ আৰু মই ধন্যবাদ জনাইছোঁ যিসকলে এই গোল্ডেন জুবিলি উদযাপনৰ কাৰণে পুৰা লাগি মেলি ইমান ধুনীয়াকৈ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাকালি আহিব গতিকে আমাৰ কলেজখনত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব এইটো বহুত ডাঙৰ কথা স্যার আশা করার ধরনে স্টুডেন্ট উপস্থিত নাছিলে নাই নাই সব আছে অলপ মানে কোনোবা খোৱাত কোনোবা কিবা ব্যস্ততা তাৰ কাৰণে মই নিজে যিহেতু এক্স ষ্টুডেণ্টছ সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে কাৰ্যসূচীবিলাক যাতে ভালদৰে চবে অংশগ্ৰহণ কৰে কাৰণ আজিৰ এই কাৰ্যসূচীটো সম্পূৰ্ণভাৱে ছাত্ৰ ছাত্ৰীৰ আছিলে আৰু অহাকালি মুখ্যমন্ত্ৰী অহাটো নিশ্চিত নাই নাই সেইটো আমাৰ ৰাজনৈতিক দলৰ নেতাবিলাক আছে তেওঁলোকে ইয়াৰ ওপৰত বিবেচনা কৰিব আৰু তেখেতৰ লগত তেওঁলোকে নিশ্চয় মানে কথা পাতিব যিহেতু মই অধ্যক্ষ হিচাপে ৰাজনৈতিক মানে কোনো ভূমিকা মোৰ নাথাকে আৰু তেনেকুৱা মোৰ দায়িত্বও নাই পাৰ্টীৰ তৰফৰ পৰা স্পীকাৰে পাৰ্টীও নাচায় অকল আপোনালোকে মোক সুধি থাকিলে কোৱা হয় তাতে মোৰ বদনাম হৈ যায় যে অধ্যক্ষই কিয় ক'ব লাগে আৰু অধ্যক্ষই কিবা এটা কথা যদি কয় মই কাৰো হৈ কোৱা নাই কাকো সমালোচনা কৰা নাই কিন্তু কিবা এটা বিষয়ৰ কিবা এটা তথ্যৰ ভিত্তিত যদি মোক প্ৰশ্ন কৰে তেতিয়াতো এজন নাগৰিক হিচাপে সেইখিনি উত্তৰ মই দিমে সেইকাৰণে মই ক'লো এই লেভেললৈকে মই নাজানো আৰু এই লেভেললৈকে মই মন্তব্য দিব নোৱাৰোঁ কাৰণ এই দিশটো মই চোৱা নাই মই অধ্যক্ষ হোৱাৰ পৰাই পাৰ্টীৰ লাইনটো মই চোৱাই নাই আৰু পাৰ্টীৰ মোৰ কোনো ভূমিকা বা পাৰ্টীৰ কোনো তেনেকুৱা বিষয়ত মই আগভাগ ল'ব নোৱাৰোঁ এতিয়াও মই নোৱাৰোঁ সেই নিৰ্বাচনত কাকবা টিকেট দিব লাগে বুলি মই ক'ব নোৱাৰোঁ নাই শুনা মানে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কৰি আছে আমিতো BTC অঞ্চলৰ ৰাইজে তেখেতক ধন্যবাদ দিবই লাগিব যে আজি চৰকাৰী যিবোৰ আঁচনি আছে সেই আঁচনি মানে সময়মতে ৰূপায়ণ কৰিবৰ কাৰণে আৰু BTC ইলেকশ্যনৰ আগে আগে যাহাতে অধিসূচনা জাৰি কৰাৰ আগত ৰাইজক বস্তুবিলাক যাহাতে দিব পাৰে সেইটোৰ কাৰণে তেখেতে ৰিভিউটো লৈ ফালে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু বিভিন্ন বিভাগক তেওঁ মানে কিবা কৰি আছে আৰু ৰাজনৈতিক নেতা যি পাৰ্টীৰে নহওক বিধায়কবিলাকক MCLA EM বিলাকক তেখেতে চবকে দায়িত্ব দি আছে কেনেকুৱা ধৰণৰ তেওঁলোকে মানে বিষয়াসকলৰ লগত জড়িত হৈ ৰাইজৰ অভাৱ অভিযোগবিলাক মানে কেনেকুৱা ধৰণৰ তেওঁলোকে ছাজেশ্যন দি ফালে নিজৰ নিজৰ জাগাত ৰাইজৰ সুবিধাৰ কাৰণে কামবিলাক কৰিব পাৰে চেমে কোনো পাৰ্টি লৈ ফালে সেইটো কৰা নাই বাকী নিৰ্বাচন আহিছে গতিকে নিৰ্বাচনত এজন CM তেওঁ নিজৰ পাৰ্টীৰো দায়িত্বত আছে গতিকে তেখেতে একে সময়তে যিহেতু আহিল সেইকাৰণে নিজৰ পাৰ্টীৰ কাৰ্যকৰ্তাবিলাকৰ লগত তেখেতে লগ পাই তেওঁ মানে মিটিং কৰি আছে আৰু BTC নিৰ্বাচন যিহেতু আহিছে এইটোৰ কাৰণে তেখেতে মানে BTC অঞ্চলত যিহেতু নিৰ্বাচন খেলিবই গতিকে সেই নিৰ্বাচন খেলাৰ কথা প্ৰত্যেকটা সমষ্টিয়ে যাতে নিৰ্বাচন খেলিব পৰা ধৰণৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যাতে দায়িত্ব লৈ কাম কৰে আৰু সেইটোকে শক্তিটো চাব লাগিব গতিকে CMে কাৰ্যকৰ্তাবিলাকৰ অকল মুখৰ কথাটো নহয় ফলে তেওঁ ফিজিকেলি এতিয়া নিজে চাই গৈ আছে কথা পাতি গৈ আছে আৰু হিচাপে মুখ্যমন্ত্ৰী আমাৰ পাৰ্টীৰ নেতাসকলে ডিচিশ্যন ল'ব গোটেই পিকচাৰটো চাই ফালে BTCৰ 40টাৰ ভিতৰত কিমান তাত ইলেকশ্যন খেলিব লাগে নাই নাই মোৰতো তেনেকুৱা নাই মই এতিয়া অধ্যক্ষ এই নিৰ্বাচনত মোৰ কোনো ভূমিকা নাই কত মই তেনেকুৱা কিবা কৰিব নোৱাৰোঁ যিহেতু মই স্পীকাৰ হৈ আছোঁ গতিকে ইয়াৰ পাৰ্টীবিলাকে মানে যোনে যেনেকৈ পাৰে আৰু আমাৰ বহুত আছে নতুন নতুন উদ্যমী মানে ডেকা বা মানে কি কয় ডেকা গাভৰু আছে সব হা গতিকে এইবিলাক কৰিব গতিকে মই ভাবোঁ যে BTCৰ এইবাৰ মানে সবতে খুব ভাল ভাল পাৰ্টীবিলাকে মানে জয়যুক্ত হৈ আমাৰ BTCখন ভালদৰে পৰিৱৰ্তন কৰিব যেহেতু স্যার নৱগঠিত গোৰেশ্বৰ সমষ্টি এবাৰ হৈছে গতিকে গোৰেশ্বৰ সমষ্টিত আপুনি কোনটো কোনটো পাৰ্টিক আপুনি নাই মোৰতো তেনেকুৱা ভূমিকাই ল'ব নোৱাৰোঁ কোনটো পাৰ্টি বোলে কিন্তু মই সেইটোৱেই বিচাৰোঁ যে গোৰেশ্বৰ সমষ্টিৰ পৰাও মানে ৰাইজে যাকে ভোট দি পঠাব তেওঁ নিশ্চয় যোগ্য ব্যক্তি হ'ব আৰু আমাৰ গোৰেশ্বৰ উন্নয়নৰ ক্ষেত্ৰত মানে ভৱিষ্যতত মানে ভালদৰে পদক্ষেপ ল'ব পাৰিব চবে এই নিৰ্বাচনত ভালদৰে আলাপ আলোচনা বিচাৰ বিবেচনা কৰি মানে সঠিক সিদ্ধান্ত লৈ সঠিক প্ৰাৰ্থী সঠিক পাৰ্টীক জয়যুক্ত কৰিব পাৰিব বুলি মই ভাবোঁ নাই কৰা কোনে চিন্তা চৰ্চা কৰি আছে নহয় চোৱা এইটোতো আপোনাৰ নিৰ্বাচনৰ পিছতহে কাৰ্য
নিৰ্বাচন প্ৰথম যিকোনো পাৰ্টীয়ে জিকিব লাগিব, চৰকাৰ গঠন কৰিব পৰা পজিশ্যন আহিব লাগিব, তাৰপিছত কাৰ নেতৃত্বত BTC চৰকাৰখন গঠাই দিব মানে পাৰে বা গঠাই দিলে ভাল হয়, এইটো পাৰ্টিবিলাকে তেতিয়া সিদ্ধান্ত ল'ব। গতিকে এতিয়াই এইবোৰ কথা নাহে, গতিকে নিৰ্বাচনৰ পিছত আহিব। আৰু যিহেতু নিৰ্বাচন চলি আছে, মানে কাম কাজটো যিহেতু ছেপ্টেম্বৰ আমাৰ মানে দুৰ্গা পূজাৰ আগত এই BTC নিৰ্বাচন হ'বই, গতিকে এই নিৰ্বাচনৰ অকল ৰাজনৈতিক দল নহয়, জনসাধাৰণ মানুহখিনিও ব্যস্ত হৈ আছে যে তেওঁলোকে কেনেকৈনো মানে সঠিক পাৰ্টিক বাছনি কৰিব পাৰে। গতিকে ৰাইজেও আলোচনা চৰ্চা কৰি আছে যে এইবাৰ আমি অমুককে দিম, এইবাৰ আমি তাক নিদিওঁ, এইবাৰ আমি অমুক পাৰ্টিকহে দিম, এইবিলাক চৰ্চাটো চলি আছে। তাৰ কাৰণে কাক চিপ হ'লে ভাল, কাক কি হ'লে ভাল, তাকো বিভিন্ন পাৰ্টিৰ লিডাৰবিলাকক লৈ পেলাই চলে। আৰু ময়ো সেইবিলাকত ঝামেলাত কেতিয়াবা পৰি যাওঁ, কাৰণ কিয় মই আজি অধ্যক্ষ, কিন্তু মই BTC বাসিন্দা আৰু BTCৰ ভোটাৰ হয়। সেইকাৰণে যেতিয়া ভাৰতীয় জনতা পাৰ্টি দলৰ কথা চলিছে, BJPত কোন আছে বুলি ক'লে মোকে মানে BTC এলেকাৰ পুৰাণা মানে ৰাজনীতিকৰ মানুহ দেখা পোৱাৰ কাৰণে মানুহে কেতিয়াবা মোৰ নামো লৈ পেলাই চৰ্চা কৰে চাহ দোকানত ক'ৰবাত, কিন্তু তাতে আৰু সেইটোৱে তাতকৈ বেছি নহয়। নাই ৰাজনীতিৰ সেইবিলাক থাকে, চৰকাৰ চলাওঁতেও সেইবিলাক থাকে। গতিকে সেইটোৰ ক্ষেত্ৰত ৰাইজে নিৰ্ণয় কৰিব, আৰু যদি সিটোকে ভাল পায় ৰাইজে আকৌ তাকে দিব। গতিকে নাই মই সেইকাৰণে কৈ আছো যে সেইবোৰ মানে আপোনাৰ মানে বিভিন্ন সময়ত চৰকাৰ চলাওঁতে কিবা চলাওঁতে সেইবিলাক হৈ যায় নিৰ্বাচনৰ লগত। এতিয়াতো তেনেকুৱা ধৰণৰ যদি হৈছে, তেতিয়া ইয়াৰ ওপৰত চৰকাৰে এটাই বিহিত ব্যৱস্থা ল'ব লাগে, নেতৃত্ব দিয়া মানুহবিলাক বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ যিকোনো ৰাজনৈতিক ব্যক্তিৰ দায়িত্বটো হ'ল দেশ আৰু ৰাজ্যৰ কল্যাণৰ কাৰণে। আৰু যিকোনো মানুহে যদি কিবা এটা সাংবিধানিক পদবী, আপোনাৰ চিফ মিনিষ্টাৰ, CM, মন্ত্ৰী, EM যোনে যি নহওক, এই দায়িত্বটো হ'ল কি যাহাতে আমাৰ দেশখনত, ৰাজ্যখনত, কাউন্সিলখনত মানে তেনেকুৱা ধৰণৰ ৰাইজৰ ক্ষতি হোৱা কাম আৰু কোনেও বেয়া কাম যাহাতে কৰিব নোৱাৰে সেইটো চাব লাগিব। গতিকে অভিযোগ উঠাৰ লগে লগে মই ভাবোঁ নিশ্চয় সেইটো চৰকাৰে ব্যৱস্থা ল'ব, আৰু দায়িত্বত যিবিলাকে আছে তেওঁলোকে নিশ্চয় ব্যৱস্থা ল'ব। নহয়, এতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়াটো আমাৰ BTCৰ ডাঙৰ নেতা, চেনিয়ৰ মানুহ, তেওঁ চব ক'ব পাৰে, একো নাই। দেউতাই ল'ৰাক যিকোনো কথা ক'ব পাৰে। এতিয়া তেওঁ কি ভাবি কৈছে মইতো নাজানো, কি ভাবি পেলাই কৈছে। আৰু যদি CID হয় এতিয়াই ৰাইজক জনাব নালাগিছিল, এতিয়াৰ পৰা CID গিৰি কৰাটো মোৰ বন্ধ হৈ গ'ল আৰু আজিৰ পৰা। কোনেওতো এতিয়া আচল কথা মোক নক'ব, কাৰণ আচল কথা ক'লে আৰু এইফালে মই জনাই দিম। কিন্তু হাগ্ৰামা মহিলাই ডাঙৰীয়াক মই সন্মান দিওঁ, তেওঁ নেতা আৰু তেওঁৰ নেতৃত্বতে BTC গঠন হৈছিল। গতিকে তেওঁ আমাক যিয়ে নকওক সেইটো একো নাই। আৰু হাগ্ৰামা ডাঙৰীয়া মাজে সময় ধেমালি চুৰত এইবিলাক কথা তেওঁ কয়, মানে তেওঁ তেনেকুৱা কৈ ভাল পায়। গতিকে আমাৰ হাগ্ৰামা ডাঙৰীয়া সেইটো কথা তেনেকুৱা ধৰণৰ এনে নিজৰ কিবা হিচাপে কৈছে, গতিকে তাত মই ক'বলগীয়া